টকাত আমি দালিও দিলো চেনিও দিলো নিমখো দিলো এতিয়া আমি কম যে দালি চেনি নিমখ কিনিব ক'ৰ পৰা পইচা পাম আকৌ অৰুণোদয় ভৰাই দিলো 1250 টকা যাতে আপোনালোকে দালি চেনি নিমখটো কিনি আনিব পাৰে আমাৰ ছোৱালীকটো দিলে আমাৰ বাবু বিলাককো দিয়ক হয় না নহয় এতিয়া আমি ঠিক কৰিছো যে 1 জানুৱাৰীৰ পৰা নিযুত মইনাৰ লগতে এটা বাবু আঁচনিও আৰম্ভ কৰি যাতে লৰাবিলাকেও পঢ়াৰ সুবিধা পায় তাৰ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰৰ দিনত দুখীয়া মানুহে ঘৰৰ চিন্তা কৰিব নালাগে দুখীয়া মানুহে চাউলৰ চিন্তা কৰিব নালাগে দালিৰ চিন্তা কৰিব নালাগে নিমখৰ চিন্তা কৰিব নালাগে আৰু লৰা ছোৱালীক পঢ়াবৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া লৰা ছোৱালীক পঢ়ালো বোলে মামা পঢ়িলে এতিয়া চাকৰি ক'ৰ পৰা পাম এতিয়া আমাৰ চৰকাৰে কি কৰিছে যে 1 টকাও ঘোষ নোখোৱাকৈ লৰা ছোৱালীক চৰকাৰী চাকৰিও দিছে আজি আমাৰ দিনত 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পাইছে কোনে চাকৰি পাইছে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা গাঁৱৰ টিউচন কৰা শিক্ষকৰ লৰা ছোৱালী আজি সৰু দোকান দি আছে বজাৰত তেনেকুৱা লৰা ছোৱালী যোৱাকালি আমি অসমত চাহ বাগিচাৰ 3% কোটাত চাকৰি পোৱা লৰা ছোৱালীক আমি নিযুক্তি পত্ৰ দিছিলো নিযুক্তি পত্ৰ পোৱাৰ পিছত এজন বাগানৰ লৰা আহি মোক কৈছিলে যে মামা যোৱাবাৰ মই চাকৰি পাইছিলো এইবাৰ মোৰ ভাইটিয়ে চাকৰি পালে তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমাৰ অসমত চাকৰি পাবৰ কাৰণেও টকা দিব নালাগে আজি কোনো আঁচনি পাবৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত কোনো টকা পইচাৰ কথা নাই মাত্ৰ মানুহ দুখীয়া নিচলা হ'ব লাগে দৰিদ্ৰ আৰু মধ্যবিত্ত হ'ব লাগে আগতে ঘৰৰ নামত মানুহে পইচা লৈছিলে সেই কাৰণে এইবাৰ আমি ঘৰৰ জিঅ' টেগিং কৰিছো আৰু জিঅ' টেগিঙৰ পিছত সিলেকশনো মই এনেকে কৰিম যাতে কোনেও এটা টকাও নতুনকৈ চুব নোৱাৰে যাতে কোনেও এটা টকাও ঘোষ ল'ব নোৱাৰে কাৰণ আমি অসমত এখন এনেকুৱা সমাজ সৃষ্টি কৰিব খুজিছো যাতে দুখীয়া মানুহে কেতিয়াও কোনো চৰকাৰী কাৰ্যালয়ত টকা দি আঁচনি কিনিব নালাগে আমাৰ অসমত এতিয়াও 2-4টা জায়গাত কিছুমান অসুবিধা আছে খেলিমেলি এতিয়াও কৰে তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছো চাকৰি টকা পইচা আমি নোহোৱা কৰিছো লাহে লাহে চৰকাৰী আঁচনি বিলাকতো যাতে কোনেও এটা টকাও দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত লৈছো মই এটাই বিচাৰো যে আজি যেনেকৈ আপোনালোকে চাউল পাইছে দালি পাইছে কোনো টকা দিব নালাগে নিযুত মইনা আঁচনি পাইছে কোনো ছোৱালীয়ে টকা দিব নালাগে কালি পৰখি বাবু আঁচনি আহিব কোনেও টকা পইচা দিব নালাগে এনেকৈ প্ৰতিটো আঁচনিতে আমি যাতে দুৰ্নীতি নোহোৱা কৰিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো আৰু আপোনালোকে আমাক সহযোগিতা কৰিব এই আঁচনি বিলাকৰ লগে লগে আমি আৰু এটা আঁচনি কি হাতত লৈছো লাখপতি বাইদেউ এতিয়ালৈকে আমি বকো সমৰিয়া আৰু পলাশবাৰীত লাখপতি বাইদেউৰ আঁচনি দিয়া নাই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি আপোনালোকক ইয়াত আহি লাখপতি বাইদেউৰ আঁচনিটো বিতৰণ কৰিম কিন্তু লগত আৰু এটা নতুন আঁচনি আহিছে এটা আপোনালোকে গম পায় নে নাপায় নতুন আঁচনিটো হল যে বৰ্তমান বিধানসভাত আমি এখন আইন পাছ কৰিছো যিখন আইনৰ জৰিয়তে কোনো পুৰুষে দ্বিতীয়বাৰ বিয়া কৰাব নোৱাৰিব এটো গম পাইছে নে নাই পোৱা কোনে কোনে গম পাইছে হাত দাঙকচোন এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব হাতেদি দেখা দিয়কচোন কিমান বছৰ জেল হ'ব ভাল হ'ব নে বেয়া হ'ব সঁচাই কৈছেতো এতিয়া পুৰুষ বিলাকে গম পাইছে নে নাই এটো খবৰ গম পাইছে নে নাই খবৰটো পাইছে তে ঘৰত আজি গৈ আৰু এবাৰ কবি দে সবে মাহত যে মামা থাকালৈকে দুটা বিয়া নহব আৰু আসল উদ্দেশ্য সেইটো নহয় আসল হল যে আমি ঘৰ পালো চাউল দালি আমাৰ ঘৰখন চলাব সুবিধা হল অৰুণোদয় পালো লৰা ছোৱালী কলেজ স্কুলত পঢ়াবৰ কাৰণে আমি চৰকাৰৰ পৰা সুবিধা পালো এই গুটেই আঁচনি বিলাক যদি আমি চাও মাহত আমাৰ ঘৰত 3000 টকালৈকেও আমাৰ ঘৰত চৰকাৰৰ পৰা আহে যদি 2-3টা লৰা ছোৱালী থাকিলে ঘৰত তাতকৈ বেছি টকা আহে এতিয়া যিখিনি টকা আমাৰ সঞ্চয় হল যদি অৰুণোদয় নাথাকিলেহেঁতেন
আমি 1250 টকা আমি নিজে খৰচ কৰিব লাগিলহেঁতেন, চাউল বজাৰৰ পৰা কিনিব লাগিলহেঁতেন, দালি নিমখ বজাৰৰ পৰা কিনিব লাগিলহেঁতেন। এতিয়া আমি কিনিব নালাগে, আমাৰ টকা সঞ্চয় হ'ল। এই সঞ্চয় হোৱা টকাখিনি আমি ক'ত খৰচ কৰিম? মোৰ এটাই অনুৰোধ, আমি ল'ৰা ছোৱালীৰ শিক্ষাত আমাৰ যিখিনি টকা পইচা সঞ্চয় হ'ল, এইখিনি আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি খৰচ কৰিব লাগিব। কাৰণ অসমৰ ভৱিষ্যত যদি আমি নিৰ্মাণ কৰিব খোজো, আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিব লাগিব। চৰকাৰে এই আঁচনিবিলাক দিয়াৰ বাবে যিখিনি পুঁজি, যিখিনি টকা আমাৰ ঘৰত সঞ্চয় হয়, এই টকাখিনি আমি যাতে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে খৰচ কৰোঁ। কাৰণ আমাৰ অসমত আমি প্ৰতিগৰাকী ল'ৰা ছোৱালীক শিক্ষিত কৰিব খোজো। আমি তেওঁলোকক একোটা মানৱ সম্পদ ৰূপে গঢ়ি তুলিব খোজো। আজি আমি চৰকাৰে দুখীয়া মানুহৰ পৰা চাউল লয়, দুখীয়া মানুহৰ পৰা ধান কিনে, দুখীয়া মানুহৰ পৰা সৰিয়হ কিনে, দুখীয়া মানুহক আমি কিষাণ সন্মান নিধি দিওঁ। এই গোটেইবিলাকৰ উদ্দেশ্য কি? যে যিকেইটা টকা আমি সঞ্চয় কৰিব পাৰোঁ, সেই টকাকেইটা যাতে আমি আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে খৰচ কৰোঁ, সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে মই প্ৰত্যেকখন মিটিঙতেও কওঁ যে আমি ইমান ল'ৰা ছোৱালী জন্ম দিব লাগে যাতে আমি প্ৰত্যেকটো ল'ৰা ছোৱালীকে কলেজত পঠিয়াব পাৰোঁ, প্ৰত্যেকজন ল'ৰা ছোৱালীকে যাতে আমি স্কুললৈ পঠিয়াব পাৰোঁ। সেইকাৰণে আজিকালি আমি বহুত চৰকাৰী আঁচনিত এইটো নিয়ম কৰিছোঁ যে 3টাতকৈ যাতে তেওঁলোকৰ বেছি সন্তান নাথাকে। আমাৰ উদ্দেশ্য কি? যে যেতিয়া ঘৰত 2টা বা 3টা ল'ৰা ছোৱালী থাকিব, আমি পঢ়াব পাৰিম। যদি 6টা 7টা ল'ৰা ছোৱালী থাকে, কেইটাক আমি কলেজত পঠাম, কেইটাক আমি ইউনিভাৰ্চিটিত পঠাম? আমি কাকো পঠাব নোৱাৰোঁ। সেইকাৰণে আমাৰ এটাই উদ্দেশ্য, এই বাবা দে মাসকলে চাই আছে, অলপমান চাইড কৰি দিয়ক। ঠিক কৈছো নে নাই? আৰু বাবা আপোনালোক বহি থাকক, মই লগ কৰি যাম যাওঁতে, একদম চিন্তা কৰিব নালাগে, সকলোকে লগ কৰি যাম। কাগজ আনিছে নে নাই? ঠিক আছে, কাগজ ৰাখি দিয়ক, মই যাওঁতে লগ কৰি যাম, হ'ব? এই গোটেই আঁচনিবিলাকৰ জৰিয়তে আমাৰ পৰিয়ালত যি টকা সঞ্চয় হ'ব, বা আমি সৰু পৰিয়াল সৃষ্টি কৰি আমাৰ ল'ৰা ছোৱালীক আমি স্কুলত পঠাম, কলেজত পঠাম, ইউনিভাৰ্চিটিত পঠাম, তেতিয়াহে আমাৰ ভৱিষ্যতবিলাক সুৰক্ষিত হ'ব। আমি চৰকাৰৰ পৰা আপোনালোকক সহায় কৰি আছো, কৰি থাকিম। মই কেইদিনমান আগতে মিটিঙত কৈছো যে 1 জানুৱাৰী তাৰিখে অৰুণোদয় পাই থকা সকলৰ কাৰণে মই ডাঙৰ উপহাৰ এটাও এনাউন্সমেন্ট কৰিম। এটা ডাঙৰ উপহাৰ এটা দিম, আপোনালোকৰ লগত কথা পাতি ধুনীয়াকৈ এটা উপহাৰ এটাও দিম। আৰু আমাৰ চমৰীয়া, বকো, পলাশবাৰী সমষ্টিত নতুনকৈ আৰু 3,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম, যাতে নোপোৱাসকলে অৰুণোদয় আঁচনি পাব পাৰে। কিন্তু এটাই কথা, যিয়ে আঁচনি পাওঁ, যিখিনি টকা আমাৰ বাচে, সেইখিনি যাতে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কামত, ল'ৰা ছোৱালীৰ পঢ়া শুনাত আমি যাতে খৰচ কৰোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, পুনৰ এবাৰ আজি গোটেই অসমতে সমবেত হৈ থকা 3,24,234 গৰাকী হিতাধিকাৰীক মই অভিনন্দন জনাইছো। আজি আমাৰ চমৰীয়াত 2,095টা পৰিয়ালে, বকোত 7,558টা পৰিয়ালে, পলাশবাৰীত 663টা পৰিয়ালে আৱাস যোজনাৰ ঘৰ পাব। অসমত 3,24,234 গৰাকীয়ে পাব।